স্টুডেন্ট মই তোমালোকক পাৱাৰ পইণ্টত এটা ট্ৰিক দেখাওঁ বলা আৰম্ভ কৰোঁ প্ৰথমত তোমালোকে কি কৰিবা টেক্সট বক্স সিলেক্ট কৰিবা ইয়াত ক্লিক কৰিবা আৰু 12 টাইমছ তোমালোকে মাইনাস প্ৰেছ কৰিবা 12 বাৰ মই ইয়াত প্ৰেছ কৰিছো এতিয়া মই এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ফৰমেটত যাবা টেক্সট ইফেক্টত যোৱাৰ পিছত তোমালোকে যাবা ট্ৰান্সফৰ্মত যোৱাৰ পিছত তোমালোকে ওয়েভ 1 লৈ লবা ওয়েভ 1 লোৱাৰ পিছত তোমালোকে এটো ডাঙৰ কৰি লবা এনেকে ডাঙৰ কৰি লবা এনেকে ডাঙৰ কৰি ওপৰৰ ফালে এনেকে মিলাই দিবা এতিয়া আমি ইয়াত ৰাইট ক্লিক কৰাৰ পিছত আমি ইয়াত ফৰমেট টেক্সট ইফেক্টছত যাম আৰু ইয়াত গৈ কিনে টেক্সট ফিল আউটলাইনত যাম পিকচাৰ অৰ টেক্সট ফিলছত ক্লিক কৰিবা আৰু ইয়াত ক্লিক কৰাৰ পিছত ফাইলত যাবা ইয়াত এটা আমি পিকচাৰ দি দিও আৰু এই পিকচাৰটো ইয়াত আহি গল এতিয়া তুমি কিবা এটা টেক্সট যদি ইয়াত দিব বিচাৰিছা তলত আৰু ইয়াত এটা টেক্সট বক্স তুমি লৈ আনা ইয়াৰ পা তো ইয়াত তুমি এটা টেক্সট বক্স লৈ আনিলা ইয়াত তুমি কিবা এটা লিখি দিলা ঠিক আছে তো মই ইয়াত কিবা এটা লিখি দিলো টেক্সট বক্সৰ ভিতৰত তো ইয়াত আমাৰ বিভিন্ন কালাৰ আছে আমি এই কালাৰস বিলাক দিব পাৰো আৰু এটো দেখাত ধুনিয়া লাগি আছে হয়নে এতিয়া আমি জাস্ট কি কৰিম স্লাইড শোত যাম আৰু ফ্ৰম বিগিনিং কৰি দিম